দৰ্শক স্বাগতম জনাইছো আইএনএ নিউজ আসামলৈ। এই মুহূৰ্তত আপোনাক এটা বিশেষ খবৰ জনাব বিচাৰিছো যে দেৱভূমি উত্তৰাখণ্ডত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ছোৱাত। আৰু দেৱভূমি যি উত্তৰাখণ্ড, সেই উত্তৰাখণ্ডত বিশেষকৈ ভয়ংকৰ পৰিস্থিতিৰ এই কাৰণে সৃষ্টি হৈছে যে ইখনৰ পাছত সিখন পাহাৰ খহিবলৈ আৰম্ভ কৰিছে। দেৱভূমি উত্তৰাখণ্ডৰ দৃশ্য দেখিলে আপুনিও কঁপি উঠিব, কাৰণ এখনৰ পাছত এখন পাহাৰ ইতিমধ্যে খহিবলৈ আৰম্ভ কৰিছে উত্তৰাখণ্ডত। আৰু উত্তৰাখণ্ডৰ এই দৃশ্যই আপোনাকো ভবাই তুলিব, কাৰণ পাহাৰীয়া জেগা, পাহাৰীয়া ঠাই দেৱভূমি বিশেষকৈ আধ্যাত্মিকতাৰ এখন স্থান। আৰু সেই স্থানত বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে ইখনৰ পিছত সিখন পাহাৰ খহিবলৈ আৰম্ভ কৰিছে। কিছু দৃশ্যাৱলী এই মুহূৰ্তত ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। তাৰ সমান্তৰালভাৱে আপোনালোকক কিছু আলোকচিত্ৰ সেই দৃশ্যৰ দেখুওৱাৰ যত্ন কৰিম যে চাওক কেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ছোৱাত দেৱভূমি উত্তৰাখণ্ডত। আৰু উত্তৰাখণ্ডৰ আধ্যাত্মিকতাৰ এক পৰিৱেশে বিৰাজ কৰে সেই চহৰখনত। আৰু বিশেষকৈ পাহাৰ ইখনৰ পাছত সিখন খহাক লৈ চিন্তিত হৈ পৰিছে উত্তৰাখণ্ডবাসী। আৰু এই মুহূৰ্তত আপোনাক সেই খবৰ সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম। দেৱভূমি উত্তৰাখণ্ডত এতিয়া পৰ্যটকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰৰ দিনটোতে 4 ধাম যাত্ৰাৰ বাবে যোৱা হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে সন্মুখীন হয় ভয়ংকৰ বিপদৰ। বাৰিষাৰ ক্ষণত উত্তৰাখণ্ডৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰবল বৃষ্টিপাত। হিমালয়ৰ পাদদেশত অৱস্থিত কেইবাখনো ধামলৈ যাত্ৰা কৰা যাত্ৰীয়ে সন্মুখীন হয় বিপৰ্যয়ৰ। দেহৰাদুন অথবা হৰিদ্বাৰ, ঋষিকেশ হৈ 4 ধামলৈ যোৱা 7 নম্বৰ মূল ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই জোকাৰি যায় দেৱভূমি। চামোলি জিলাৰ পাতালগংগা নামৰ ঠাই টুকুৰাত খহি আহে এখন পাহাৰৰ এটা বৃহৎ অংশ। পাহাৰৰ প্ৰকাণ্ড শিল বাগৰি আহি বন্ধ হৈ পৰে মূল ৰাষ্ট্ৰীয় ঘাইপথ। অৱশ্যে এনে ঘটনাত কোনো ভক্ত দৰ্শনাৰ্থী আঘাতপ্ৰাপ্ত হোৱা নাই। বুধবাৰৰ দিনটোত বদ্ৰীনাথলৈ যোৱা আৰু ঘূৰি অহা হাজাৰ হাজাৰ পৰ্যটকৰ বাহন আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত। কেইবাটাও নিৰ্মীয়মান টানেলৰ কাম চলি থকা মুহূৰ্তত এনে ভয়ংকৰ ঘটনা ঘটাৰ আশংকা প্ৰকাশ কৰা হৈছে। মাত্ৰ 6টা মাহৰ বাবে খোলা থকা দেৱভূমিৰ 4 ধাম যাত্ৰালৈ এনে সময়ত আগমন ঘটে লাখ লাখ লোকৰ। বিগত এটা সপ্তাহত কেদাৰনাথ আৰু গংগোত্ৰী যাত্ৰা পথতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এনে ঘটনাৰ মুখামুখি হোৱা বহু ভক্তই ৰাজপথতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। দৰ্শনাৰ্থীৰ বাবে ভাল বতৰত খোলা থকা হেলিকপ্টাৰ সেৱাও প্ৰবল বৃষ্টিপাতৰ এনে সময়ত বন্ধ হৈ পৰিছে। প্ৰচণ্ড শীত হিমবাহৰ এনে বতৰত নিশা কেদাৰনাথৰ তাপমাত্ৰা 1 পৰা 2 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে।